এয়া হৈছে গংগামুখী মানে আমি আমাৰ গাঁৱলীয়া ভাষাত খচু বুলি কওঁ কচু বুলি কওঁ কিন্তু এইটো হৈছে গংগামুখী ইয়াৰ 70 টকা নে 80 টকা কিলো পাৰ কেজি এয়া আছে ইয়াৰ এটা আছে বাট কেৰেলা বুলি কয় এইটো ইয়াৰ দামো 70 টকা 80 টকা কেৰেলা আছে কেৰেলাটোৰ দাম হৈছে 50 টকা ভেন্দি এইবিলাক আপুনি এইফালে চাব পাৰিব এটা জিকা আছে জিকাৰ কিলো 70 কিমান 80 টকা হয় এইটো জিকাৰ কিলো 80 টকা হয় ইয়াৰ এইটো দাম এইটো 80 টকা লেচৰা মানে উৰহি দিগলীয়া উৰহি যিটো লেচৰা বুলি কয় বেঙেনা কিমান বেঙেনা 40 টকা বেঙেনা কিলো 40 টকা আজিৰ মাৰ্কেট আৰু বিলাহী 50 টকা টমেটো বিলাহীৰ কেজি 50 টকা আলুটো কিমান আলুটো সকলোতকৈ সস্তা বিক্ৰী হয় বজাৰতে আজি 30 টকা মানে 15 টকা 20 টকাৰ বস্তু আজি 30 টকা 20 টকাৰ বিলাহী 50 টকা বেঙেনা 20 টকা কিলো আজি 70 টকা আৰু জিকাৰ কেজি হৈছে আকৌ 80 টকা আৰু এইটো আদা আদ্ৰক হৈছে না আদ্ৰকটো কিমান আদ্ৰক আদ্ৰকৰ কেজি 200 টকা এতিয়া মানুহে এই আকাশলংগী দামত মানুহৰ হাতত টকা পইচা নাই যিহে দিনকাল এই সময়তে বজাৰত যি আকাশলংগী দাম চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ দৃষ্টিভংগী দিয়া নাই বজাৰখন এনেকুৱা লাগিছে যেন এক ষ্টক মাৰ্কেটত আপগ্ৰেড হৈ আছে আৰু শ্বেয়াৰ মাৰ্কেট যেনেকৈ ওপৰলৈ উঠি আছে যেন বজাৰত চব্জি মাৰ্কেটৰ চব্জিৰ দামবিলাকো তেনেকৈ আকাশলংগী হৈ আছে ইয়াৰ ওপৰত বা চৰকাৰৰ কিবা দায়িত্ব আছেনে বা চৰকাৰে এই বিষয়ত কিবা ব্যৱস্থা কৰিব নেকি কৃষক গাঁৱৰ ৰাইজৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আজি চাওক বজাৰ খালী বজাৰৰ অৱস্থা কেনেকুৱা খুব খারাপ আছে দাম বেশি লাগে মানে বাজার করে না দাম বহুত বেছি নাই দাম বেছি মানে দোকানী সকলো ফচি আছে স্যার বজাৰৰ মাৰ্কেট মই দেখুৱাইছো ইয়াতে চব্জি মাৰ্কেট পুৰা লাইনটো একেবাৰে খালী মানুহ নাই যেহেতু মানুহ ইমান ইয়াতে এজন হুজুৰ আহিছে আমি তেখেতক সুধিম তেখেতৰ পৰা তেখেতৰ মন্তব্য জানিব বিচাৰিম হুজুৰ ককচোন মাৰ্কেটত আহিছে আপুনি কেনেকুৱা চব্জিৰ দাম পইচা পাতি নাই খৰচ পাতিৰ দাম বেছি কেনেকৈ বজাৰ কৰিম এতিয়া খালী বেগ লৈ ঘৰত যাব লাগিব মানে আপুনি কি লৈছে ইয়াৰ পৰা কেৰেলা লৈছোঁ আৰু বাট কেৰেলা কিমান কেজি 60 টকা 60 টকা বাট কেৰেলা 60 টকা আৰু ইয়াতে বেঙেনাও লৈছে আপুনি বেঙেনা লোৱা নাই ল'ব কিমান কৈছে কিমান বেঙেনা 40 টকা বেঙেনা কেজি 40 টকা যি বেঙেনা বা যি ভাত কেৰেলা 20 টকা বা 30 টকা বিক্ৰী হৈছিলে বেছিতকৈ বেছি এতিয়া সেই বেঙেনা কেজি 40 টকা আৰু এই জিকাৰ কেজি 80 টকা আদ্ৰকৰ দাম 200 টকা কেজি মানুহে বা কৃষক বা গাঁৱৰ মানুহখিনিয়ে এইখিনি চব্জি ক্ৰয় কৰিব কেনেকৈ বা ইয়াৰ এই আকাশলংগী দামৰ প্ৰতিবাদ সাব্যস্ত কৰিব কেনেকৈ নাখায়ো নোৱাৰি আৰু খালেও দেখোন লংগী দাম দি এখন দুখীয়া পৰিয়ালে নিজৰ পৰিয়াল পোহপাল দিব কেনেকৈ এয়া সময়ে ইয়াৰ চৰকাৰেও ইয়াৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰক ধন্যবাদ।